চিলভাৰ মেডেল পাবলৈ সক্ষম মই লাভলীনা বৰগোহাঁই বাইদেউক বহুত বহুত ধন্যবাদ জনাইছো, যিহেতু অসমৰ আকৌ পুনৰবাৰ লাভলীনা বৰগোহাঁই বাইদেৱে অসমৰ গৌৰৱ কঢ়িয়াই আনিছে। আৰু 1 আগষ্ট 2026 চনত এইটো বছৰতে সিদিনা হৈ গৈছে গেমখন আহমেদাবাদ গুজৰাটত হৈছিল, আৰু তেখেতে 75 কেজি কমনৱেলথ গেমত তেখেতে জয় হ'ল, আৰু তেখেত এতিয়া বৰ্তমান অসমলৈ আহি আছে। তেখেত জয় হৈছিল প্ৰথমবাৰৰ বাবে যেতিয়া জয় হৈছিল, তেখেতৰ যি মটিভেশ্যন পাই পেলাই বহুত ল'ৰা ছোৱালীয়ে বক্সিঙত জইন কৰিছিলে, আৰু আমিও জইন কৰিছিলো। আমি আসামলৈকে খেলিব পালো, কিন্তু আজিলৈকে নেশ্যনেল বা কিবা খেলিবলৈ আমাৰ সময় নহ'ল। আৰু তেখেতে যে আজিলৈকে সেই যুদ্ধখন চলাই আহিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো, আৰু আগলৈ যাতে ভালকে তেখেতে যেতিয়াৰ পৰা বক্সিঙত জয় লাভ হ'ল, সেই তেতিয়াৰ পৰা বক্সিং গেমছটো অলপ আগবাঢ়ি গ'ল। আৰু যিহেতু হিমা দাস বাইদেউ যেতিয়া এথলেটিক্সত ভাল পাৰফৰ্মেঞ্চ কৰিলে, সেই তেতিয়াৰ পৰা এথলেটিক্সটো অলপ আগবাঢ়ি গ'ল, আৰু তেনেধৰণে আৰু অলপ আগবাঢ়ি যাওক বাকী ইভেন্ট কেইটাও। আৰু আপোনালোকে যোনসকলে গেমৰ প্ৰতি প্ৰতিভা আছে, তেখেতলোকে কেতিয়াও গেমটো এৰি নিদিব, আপোনালোকে কষ্ট কৰি থাকক। আৰু আপোনালোকে যদি আসামৰ গেমখন খেলিব পাইছে তেনেহ'লে বহুত ভাগ্যৱান, কাৰণ আসামৰ হৈ পেলাই খেলাটো ইমান এটা সহজ কথা নহয়। আসামৰখন খেলিলেহে আপোনালোকে নেশ্যনেলখন খেলিবলৈ চান্স পাব, আৰু আপোনালোকৰ মটিভেশ্যন আৰু পাব যেতিয়া আপোনালোকে আসামখন খেলি লোৱাৰ পাছতে বা দেখোন ইমান কষ্ট কৰি আসামৰখন জিতিছো, আৰু নেশ্যনেলখনত যদি জিতি যায় আপোনালোকে অলপ কিবা নহয় কিবা এটা কামত আহিব। আজিকালি যিহেতু নেশ্যনেলখনৰ বেছি কামত আহে, আসামৰ চাৰ্টিফিকেটখনতকৈ নেশ্যনেলখনৰ বেছি কামত আহে। আপোনালোকে হয়নে নহয় জনাব। এতিয়া যিহেতু আসাম পুলিচত ABOB যি ফৰেষ্ট ডিপাৰ্টমেণ্টত সকলোতে গেমছৰ চাৰ্টিফিকেট বিচাৰে, আপোনালোকে সেইকাৰণে গেমত জড়িত থাকক। আৰু 5 নম্বৰ এটা আপোনালোকে এক্সট্ৰা পাব যদিহে আপোনালোকৰ নেশ্যনেল চাৰ্টিফিকেটখন থাকে। আৰু আপোনালোকক এটা কথা জনাম, যাৰ চাৰ্টিফিকেট থাকে, যিটো এতিয়া বৰ্তমান সময়ত আহি আছে আসাম পুলিচৰ ইণ্টাৰভিউ আহি আছে, তাতেও যদি আপোনালোকে বৰ্তমান এতিয়া কোনোবাই হয়তো প্ৰেক্টিচ কৰি আছে, ভালকে খেলা, ভালকে ক'ৰবাত গেম আছে যদি তোমালোকে মানে চেষ্টা কৰা যাবলৈ, যাতে চাৰ্টিফিকেটখন পাই যোৱা। চাৰ্টিফিকেটখন পালে মানে ইণ্টাৰভিউত বহুত কাম আহিব, আৰু যদি চাৰ্টিফিকেটখন থাকে তেনেহ'লে তোমালোকে ৰিজাৰ্ভেশ্যনো পাই যাবা। তোমালোকে ৰিজাৰ্ভেশ্যন পাবা, তোমালোকৰ অলপ লেভেলটো অলপ ওপৰত থাকিব। আৰু হয়নে নহয় তোমালোকে জনাবা। আৰু কোনে কোনে এইবাৰ আসাম পুলিচত দিম বুলি ভাবিছা তেনেহ'লে ভালকে প্ৰেক্টিচ কৰা। আৰু তেখেতে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিল। ভিডিঅ'টো কেনেকুৱা পালে, যদিহে ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি চেনেলটো ছাপোৰ্ট কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো।